মৰিগাঁও জিলাৰ পবিতৰাত উত্তৰ পূৰ্বাঞ্চল ফুটবল উন্নয়ন পৰিষদ অসমৰ বাৰ্ষিক সাধাৰণ সভা পবিতৰাৰ হোটেল মিষ্টিক মায়ঙত অনুষ্ঠিত সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। সমিতিৰ সভাপতি হিচাপে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী লালসিংলভা মাৰ আৰু অৰুণাচলৰ কৃপা অজয় সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যত ফুটবলৰ ক্ষেত্ৰত কিদৰে আগবঢ়াই নিব পৰা যায় এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰা হয় বাৰ্ষিক সাধাৰণ সভাত। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অসমৰ হৈ অসম ফুটবল সন্থাৰ সম্পাদক ডক্টৰ চাংৰাং ব্ৰহ্মই প্ৰতিনিধিত্ব কৰে। আলোচনা কৰা হৈছে কি নৰ্থ ইষ্টত ফুটবলখন কেনেকৈ ডেভেলপ কৰা যায় আৰু ইণ্ডিয়াত কেনেকৈ আৰু এটা ৰোল ল'ব পাৰে তাকে ডিছকাছ কৰা হৈছিল। আৰু টি আউট টুৰ্ণামেণ্ট যিটো হৈছিলে এইখন কেনেকৈ নৰ্থ ইষ্টত আমি ভালকৈ আৰু পাতিব পাৰে তাকে ডিছকাছ কৰা হৈছে। আৰু কেনেকৈ আমি নৰ্থ ইষ্টত এখন ছেপাৰেট লিগ পাতিব পাৰে তাৰ